নিৰ্বাচনৰ পিছত অসমত ৭০০খন নতুন মাদ্ৰাছা নিৰ্মাণ হ'ব। মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছা ভাঙি দিছে। গতিকে অসমত মাদ্ৰাছা নিৰ্বাচন হোৱাটো নিশ্চিত। কৰিমগঞ্জৰ AIUDF প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী সভাত এই মন্তব্য কৰে বদৰুদ্দিন আজমলে। জিলাৰ নীলামবজাৰ এলেকাত বিশাল জনসভাত উপস্থিত হয় তেওঁ। নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ পৰাজয় নিশ্চিত বুলি তেওঁ মন্তব্য কৰে। কৰিমগঞ্জৰ পৰা SM জাহিৰ আৱাছৰ ৰিপৰ্ট অল আছাম নিউজ 30। আমার বড় ভাই হাফিজ সাহেব আনা বলছে আনা লাগছে হরিমত কিতা লাগি আইছো ওখান তো আমি টানে দিকে জিগাই ভাইনি কিতা লাগি আইছো भाई हार गया भाई हार गया আমরা ডেইলি বস্তুগুলা ডেইলি টুকরা খামা মাটি কাটলা লাগে বিল্ডিংয়ের খানা লাগে সব ভালো মানুষ ঘুরে মাসে কানে কোরআন শরীফ কতটা হাতিয়া বানাইতো রোজা গাইছে হুজুর মরবার সময় আপনি পরিবেশে না নামিয়া কোরআন শরীফ লোকটা প্রায় 3 ফুট আমরা লাগে দোয়া করো আমরা লাগে দোয়া করো কা টাইম টুট না হইলে কথা লাগে দোয়া করবনি বেটা তুমি দোয়া করবনি মরে গেল খালা খালা কুটো ও ফটামনি আর সাধু ও আমার আরুণ ভাই আছে আমার প্রার্থী জিকিব এবার আমি বিজেপি জিকিবলৈ নিদিও ইয়াৰ পৰা বিজেপি জিকিব নোৱাৰিব আমাৰ আৰু বিজেপিৰ মাজত টক্কৰ আছে আমি হাফিজ অধিবক্তা কিন্তু তেওঁক ইয়াতে দেখা নাযায় অধিবক্তা দি কি কাম ৰে ভাই ইয়াত কোনো কোৰ্ট কচেৰীৰ কাম চলি আছে নেকি পাৰ্লিমেণ্টত ফাইটাৰ লাগে আমাৰ ওচৰত ফাইটাৰ আছে হাফিজ সাহেব এমনি 76 হৈ গৈছে এতিয়া ফাইট কৰিব सरकारने হুসাইনে উল্লেখ কৰিছে যে বদৰুদ্দিন আজমলৰ এইবাৰৰ যে নিৰ্বাচন সেয়া AIUDF দল কবৰত যাব বুলি উল্লেখ কৰিছে কালি जो दूसरे के लिए कवर करता है अल्लाह उसके लिए कवर करता है আপুনি হাৰিব বুলি উল্লেখ কৰিছে আপুনি নিজেও হাৰিব বুলি উল্লেখ কৰিছে আমাৰ ৰকিবুল হুছেইন সাহেবে যিমান পাপ এইটা বন্ধ কৰক না ৰকিবুল হুছেইন সাহেবে যিমান পাপ কৰিছে তেখেতৰ কবৰ নিজেই খুদিব আর মই ইনশাআল্লাহ আল্লাহর মেহরবানি যদি হয় 8-9 लाख भूटे बचती अखिल पागल। अच्छा एक सवाल है सरकार ने मदरसा बंद किया आप MP बनने के बाद फिर से खोलेंगे क्या? बिल्कुल खोलेंगे। यूपी के सरकार ने मदरसा बंद करने का ऐलान किया सुप्रीम कोर्ट ने उनको लताड़ दिया उसी रेफरेंस से हम सुप्रीम कोर्ट में जाएंगे वहां से ऑर्डर लेके आएंगे तो 750 मदरसा हमारा बंद हो गया उसको सुप्रीम कोर्ट के जरिए से हम दादागिरी से नहीं फिर आप मदरसा खोलेंगे इसके पीछे क्या है मदरसा खोलने का? एजुकेशन जो इतने मुसलमान लाखों को लड़कों को उन्होंने एजुकेशन से वंचित कर दिया ये उनका हक है क्या? राइट टू एजुकेशन इज आवर राइट ये हमारा हक है। ओके आप क्या सरकार को क्या चैलेंज कर रहे हैं क्या? नहीं सुप्रीम कोर्ट में चलेंगे सुप्रीम कोर्ट नॉट आई कितने मदरसा बंद किया है वो लोग 750 आप लोग क्या सब आप कितने मदरसा खोलेंगे? 750 और फुड़ी न हुई को खाओ गार्स बनिएगा मुंबई से भाई बेटा कौन टाइगर नाम कोई मत ना मुंबई के आपरा लगे जोगाजोग नहीं